Welcome, chapter 10 Gravitation. আমি আগৰ চেপ্টাৰত ষ্টাডি কৰিছিলোঁ about motion and force. এইটো চেপ্টাৰত আমি ষ্টাডি কৰিম about gravitation. So gravitation কনচেপ্টটো কেনেকুৱা কি ক'ৰ পৰা আহিলে? So এইটো কাৰণ আমি কিছুমান প্ৰেক্টিকেল এক্সাম্পল যদি লওঁ ভাবি চাওঁ এটা সাপোজ মই এটা বল এটা আছে মোৰ হাতত মই বলটো ওপৰলৈ দলিয়াই দিলোঁ বলটো কি হয় অলপ পিছত তললৈ গুচি আহে এই তললৈ গুচি কিয় আহে ওপৰলৈ গুচি কিয় নাযায় So এইটো এবাৰ নিউটনে যেতিয়া এবাৰ গছৰ তলত বহি কিতাপ পঢ়ি আছিল নিউটনে অবজাৰ্ভ কৰিলে যে এপেল এটা আহি তেওঁৰ ওচৰত পৰিলে তো এপেলটোৰ ওচৰত এপেলটো আহি ওচৰত পৰাটো ভাবিলে কি এপেলটো তেওঁৰ ওচৰত কিয় আহি মাটিত কিয় পৰিলে ওপৰলৈ গুচি কিয় নগ'ল So ঠিক তেনেকৈ তেওঁ আৰু বেলেগ এক্সাম্পলবোৰ ষ্টাডি কৰিলে এনালাইজ কৰিলে ৰিচাৰ্চ কৰিলে ভাবিলে বস্তু এটা ওপৰলৈ দলিয়াই দিলে তললৈ আহি কিয় পৰে বা যিকোনো বস্তু মাটিত আহি কিয় পৰে আৰ্থত আহি কিয় পৰে তো ষ্টাডি কৰাৰ পিছত গম পালে যে আৰ্থত এটা gravitational force the force আছে force of attraction আছে যোনটো যিকোনো সব বস্তু ইন দ্য ইউনিভাৰ্স এট্ৰাক্ট কৰি লৈ আহে so because of this force of attraction এই যিকোনো বস্তু ওপৰলৈ দলিয়ালে মাটিত আহি পৰে বা সব বস্তু মানে মাটিত আহি পৰি যায় তেতিয়া আঠে টানি পুল কৰি লৈ আহে আৰু এই ফোৰ্সটো কোৱা হয় গ্ৰেভিটেশনাল ফোৰ্স এই গ্ৰেভিটেশনাল ফোৰ্স থকা কাৰণে মানে কি হয় সব বস্তু আঠে এট্ৰাক্ট কৰি লৈ আহে এটা যদি গ্ৰেভিটেশনাল ফোৰ্স নাথাকিলে হয় তেতিয়া কি হলে হয় তেতিয়া বস্তুটো যে আমি ওপৰত দলিয়ালো হয় কি ইউনিভাৰ্সৰ কৰবাত গুচি গলে হয় বেলেগ জায়গাত আৰ্থত ঘূৰি নাহিলে হয় এই গ্ৰেভিটেশনাল ফোৰ্স থকা কাৰণে আৰ্থলৈ ঘূৰি আহে বস্তু এটা আৰ্থৰ পৰা যদি বস্তু এটা ওপৰলৈ দলিয়াও আৰ্থত ঘূৰি আহে এই গ্ৰেভিটেশনাল ফোৰ্স থকা কাৰণে সিমিলাৰলি যেতিয়া আমি জানো যে তোমাৰ মুনটো আৰ্থৰ সাৰাউণ্ডিংত আৰ্থৰ অৰবিটত ৰিভলভ কৰি থাকে ৰোটেট কৰি থাকে এটো কিহৰ কাৰণে কৰে বিকজ অফ দা আৰ্থ গ্ৰেভিটেশনাল ফোৰ্স আৰ্থৰ যোনটো গ্ৰেভিটেশনাল ফোৰ্স আছে because of this force আমাৰ মুনটোৱে আৰ্থৰ চাৰিওফালে আৰ্থৰ সাৰাউণ্ডিংত ৰিভলভ কৰি থাকে যদি আৰ্থৰ গ্ৰেভিটেশনাল ফোৰ্স নাথাকিলে হয় মুনটো আৰ্থৰ অৰবিটত ঘূৰি নাথাকিলে হয় হি বেলেগ মুনটো কৰবাত গুচি গলে হয় আৰ্থৰ সাৰাউণ্ডিং ঘূৰাই ৰাখিবৰ কাৰণে আৰ্থৰ গ্ৰেভিটেশনাল ফোৰ্সে এক্ট কৰি থাকে because of this force এটো মানে মুনটো আমাৰ এনেকৈ ঘূৰি থাকে তাৰপিছত আমি আৰু এটা ফোৰ্স ষ্টাডি কৰিম এটো হ'ল চেন্ট্ৰিপিটেল ফোৰ্স কোৱা হয় centripetal force কাক কয় এতিয়া যদি সাপোজ মই বল এটা লৈছো বলটো তুমি এটা থ্ৰেডেৰে বাইন্ড কৰিছো আৰু এনেকৈ ঘূৰাই থাকো যদি তেতিয়া আমি কি পাম কি দেখিম বলটো এটা অৰবিটত ঘূৰি থাকিব এনেকৈ বলটো এটা অৰবিটত এনেকৈ ঘূৰি থাকিব বল এটা লৈছো বলটো যদি থ্ৰেডেৰে বাইন্ড কৰিছো বলটো ঘূৰাই থাকো বলটো এনেকৈ এটা অৰবিটত ঘূৰি থাকিব অবভিয়াসলি তোমালোকে নিজে এক্সপেৰিমেন্ট কৰি চাব পাৰা সো ইয়াতে এটা সেন্ট্রিপিটাল ফোর্স এক কৰে সেন্ট্রিপিটাল ফোর্স কি হয় তাৰে ভিডিও এটা লাই চাই লওঁ আগতে সো ইয়াতে বল এটা বান্ধি থৈছো থ্ৰেডেৰে আৰু বলটো আমি ৰোটেট কৰি ঘূৰাই আছো ঠিক আছে এটা বলটো ঘূৰাই থাকাৰ কাৰণে কি হৈছে আমি কি হ'ব বলটো ৰিভলভ কৰি থাকিব এটা সাৰ্কুলাৰ পাথৰে ঘূৰি থাকিব ঠিক আছে সো এই বলটো ভেলোচিটিটো এভৰি টাইম বলটো ভেলোচিটি চেঞ্জ হৈ যাব এটো পজিশন বলটোৰ ভেলোচিটি ইয়াতে আছিল অলপ পিছত বলটোৰ ভেলোচিটি ডাইৰেকশনটো ইটো সাইডে আছিল নেক্সট তোমাৰ বলটো ইফালে আহাৰ পিছত ভেলোচিটি ইটো সাইডৰ হ'ল ইটো ডাইৰেকশনত গল সো এভৰি টাইম ভেলোচিটি চেঞ্জ হৈ থাকে আৰু আমি আগতে কি ষ্টাডি কৰিছিলো কি যেতিয়া ভেলোচিটি চেঞ্জ হয় এটা কি হয় এক্সিলাৰেশন হয় এতেও ভেলোচিটি চেঞ্জ হৈ আছে এটা ভেলোচিটি ম্যাগনিটিউডটো চেঞ্জ হয় বাট ডাইৰেকশনটো চেঞ্জ হৈছে বাট এজ এ ৰিজাল্ট ভেলোচিটি চেঞ্জ হৈছে ম্যাগনিটিউড চেঞ্জ হয় ডাইৰেকশনটো চেঞ্জ হৈছে অকল কিন্তু সেই ডাইৰেকশন চেঞ্জ হোৱাৰ ধৰিলে আমি ভেলোচিটি চেঞ্জ হোৱাৰ ধৰি লওঁ ভেলোচিটি চেঞ্জ হৈছে যেতিয়া কি হ'ব তোমাৰ এক্সিলাৰেশন হ'ব এতিয়া আমি আগৰ ক্লাছত কি ষ্টাডি কৰিছিলো যেতিয়া এক্সিলাৰেশন যেতিয়া হয় তাত অবভিয়াসলি এটা ফোৰ্স এক্ট কৰে সো ইয়াতে এক্সিলাৰেশন যেতিয়া হৈছে এটা ফোৰ্স এক্ট কৰিব আৰু এই ফোৰ্সটো হ'ল তোমাৰ এটো ইনৱাৰ্ড টুৱাৰ্ড দ্য সেন্টাৰ এটা ফোৰ্স এক্ট কৰে এই ফোৰ্সটো কোৱা হয় তোমাৰ সেন্ট্রিপিটেল ফোৰ্স ওকে এই ফোৰ্সটোকে কোৱা হয় সেন্ট্রিপিটেল ফোৰ্স সো এই বিকজ অফ দিস সেন্ট্রিপিটেল ফোৰ্স যিকোনো আমাৰ ধৰা মুনটোৱে আৰ্থৰ সাৰাউণ্ডিং ঘূৰি থাকিব পাৰে বিকজ এই ফোৰ্সটোৱে আৰ্থৰ সাৰাউণ্ডিং ঘূৰাই ৰাখে এই ফোৰ্সটো কোৱা হয় সেন্ট্রিপিটেল ফোৰ্স এই অকল সাৰ্কুলাৰ পাথত মানে ভেলিড থাকে সাৰ্কুলাৰ পাথত যে ট্ৰেভেল কৰে অবজেক্ট এটা যেতিয়া এপ্লিকেবল হয় ওকে নেক্সট আমি এতিয়া গ্ৰেভিটেশন ষ্টাডি কৰিলো সেন্ট্রিপিটেল ফোৰ্স ষ্টাডি কৰিলো এটা ষ্টাডি কৰিম এবাউট ইউনিভাৰ্সাল ল অফ গ্ৰেভিটেশন ইউনিভাৰ্সাল ল অফ গ্ৰেভিটেশন কি কোৱা আছে এভৰি অবজেক্ট ইন দ্য ইউনিভাৰ্স attract each other
with a force which is proportional to the product of their masses and inversely proportional to the square of the distance between them. So যিকোনো ইউনিভাৰ্সত যিকোনো দুটা অবজেক্ট হয় ধৰা এইটো এটা অবজেক্ট ধৰি ললো A এইটো এটা অবজেক্ট B যিকোনো অবজেক্ট ইউনিভাৰ্সৰ এইটো অবজেক্ট দুটাই এইটো হেতুক এট্ৰাক্ট কৰে A B ক এট্ৰাক্ট কৰিব আৰু B ও A ক এট্ৰাক্ট কৰিব এটা ফোৰ্স অফ এট্ৰাকশন এই ফোৰ্সটো কিমান হয় আমি এটা ক্যালকুলেট কৰিব লাগিব কিটো ফোৰ্সটো কি হয় এইটো এক্সপেৰিমেন্ট কৰি পাইছিলে যে সাইন্টিস্টে ফোৰ্সটো ডিপেন্ড কৰে তোমাৰ কি কৈছে ফোৰ্স ইজ proportional to the product of their masses suppose a body ধৰি ললো mass m a body ধৰি ললো mass small m সৰু বডিটোৰ so is product of their masses proportional symbol to মাগৰে দেখাইছিল এনেকে product of their masses m and m and inversely proportional to the square of the distance between them inversely proportional মানে square of the distance এই distance যোনটো আছে অবজেক্টৰ মাজত তাৰ স্কয়াৰ ললে এই ডিসটেন্স স্কয়ার ললে তাৰ ইনভার্স প্রপোর্শনাল কিনি ইনভার্সলি প্রপোর্শনাল হয় মানে যিমানে ডিসটেন্স বাঢ়ি যাব ইনভার্সলি প্রপোর্শনাল মানে কি হয় যিমানে ডিসটেন্স বাঢ়ি যাব সিমানে ফোর্সটো কমি আহিব সো ইনভার্সলি প্রপোর্শনাল আমি এনেকে লিখো 1/d স্কয়ার সো আমি এটো এনেকে লিখিব পাৰো f proportional to mm d স্কয়ার এতিয়া f equal to আমি এটা কনস্ট্যান্ট লও আমি তো জানা আগতে মই দেখাইছো বুজাইছিল এটা কনস্ট্যান্ট লও পাৰি যেটা প্ৰপোৰ্শনাল সিম্বল থাকিব এটা কনস্ট্যান্ট g বুলি লৈছো mm d স্কয়াৰ এই ফৰ্মুলাটো মনত ৰাখিবা নিউমেৰিকেল প্ৰবলেম সলভ কৰি লাগিব আৰু এই g টো কোৱা হয় তোমাৰ গ্ৰেভিটেশনাল কনস্ট্যান্ট এতিয়া g টোৰ ইউনিট কি হয় আমি উলাব লাগিব সো আমি ইকুৱেশ্যনটো পৰা কি লিখিব পাৰো এইটো ইকুৱেশ্যনটো আছে f = g m d স্কয়ার এটো আমি এনেকে লিখিব পাৰো g = f in multiplied by d square mass product of their masses force unit কি হয় নিউটন the resistance unit কি হয় মিটাৰ স্কয়ার আছে মিটাৰ স্কয়ার এটা মাছৰ ইউনিট কেজি সো দুটা আছে মাস প্রোডাক্ট সো কেজি স্কয়ার হ'ব সো আমি লিখিব পাৰো ইউনিট হল গ্ৰেভিটেশনাল কনস্ট্যান্ট নিউটন মিটাৰ স্কয়ার কেজি - 2 okay so এই ইউনিটটো মনত ৰাখিবা কেতিয়াবা এক্সামত ডাইৰেক্টলি ইউনিটটো হদি দিয়ে আৰু এক্সপেৰিমেন্ট কৰি ইয়াৰ ভ্যালু জি ভ্যালু পাইছিলে তোমাৰ সাইন্টিস্টে এক্সপেৰিমেন্ট কৰি জি ভ্যালু পাইছে 6.673 multiplied by 10 to the power -11 kg sorry newton meter square kg -2 so it was g value to এটা তোমাৰ এক্সপেৰিমেন্ট কৰি পাইছিলে সো আমি এই এক্সাম্পলটোৰ পৰা কি বুজিলো যে কোনো বস্তু দুটা অবজেক্ট ইউনিভাৰ্সৰ এটো এট্ৰাক্ট কৰে উইথ সাৰ্টেন ফোর্স উইথ সাম ফোর্স ঠিক সেই এট্ৰাকশনটোৰ কাৰণে সিমিলাৰলি আগত যেটা কৈছো যে আৰ্টৰ সেম গ্ৰেভিটেশনাল ফোর্স অফ এট্ৰাকশন আছে আৰ্থে বাকি যিকোনো অবজেক্টবোৰক এট্ৰাক্ট কৰে নিজলৈ লৈ আহে সিমিলাৰলি আগৰ কেছটো যেটা মই কৈছিলো আৰ্টৰ বস্তুবোৰ এট্ৰাক্ট কৰি লৈ আহে সিমিলাৰলি যেটা বল এটা এটিকৰ বল এটা ধৰি লোৱা আৰু এটা আৰ্ট হয় আৰ্ট ফিল্ড এখন আৰ্ট আছে বল এটা মই ওপৰে দলিয়াই দিছো এতিয়া ইয়াতে কি কৈছে ইউনিভাৰ্সাল ল অফ গ্ৰেভিটেশন মতে every other object with a force every object in the universe attract every object এটা আৰ্টে যেনেকে ইয়াক এট্ৰাক্ট কৰি লৈ আহিব পুল কৰি ফোর্স অফ অ্যাট্ৰাকশন আছে ফোর্স অফ অ্যাট্ৰাকশন পুল কৰি লৈ আহে সিমিলাৰলি এই বলটো আৰ্থক এটা ফোর্স অফ অ্যাট্ৰাকশন টানিব বিচাৰে কিন্তু এই বলটোৰ মাস একদম মানে নেগলিজিবল হয় আৰ্ট ইন কম্পেয়াৰ টু আৰ্ট গটে আৰ্থৰ কম্পাৰিজনত কিবা বস্তু এটাৰ অবজেক্টৰ মাস নেগলিজিবল হয় ফোর্সটো নেগলিজিবল হোৱাৰ কাৰণে কি হয় সেই বস্তুটো তাৰ ফোর্সটো নেগলিজিবল হৈ যায় সেইকাৰণে এজ এ ৰিজাল্ট হিয়া মাটিত আহি পৰি যায় আৰ্থত আহি পৰি যায় যিকোনো ডাঙৰ যিকোনো বস্তু হলে সেইকাৰণে তাৰ মাস আৰ্থৰ তুলনাত ইন কম্পেয়াৰ টু আৰ্ট মাস অফ দা আৰ্ট বাকি অবজেক্টৰ মাস নেগলিজিবল হয় নেগলিজিবল হোৱাৰ কাৰণে তাৰ ফোর্সৰ এট্ৰাকশনটো নেগলিজিবল হয় বাকি অবজেক্টবোৰৰ আৰু আৰ্থৰ ফোর্স অফ এট্ৰাকশন থকাৰ কাৰণে সেই বস্তুবোৰ আৰ্থত আহি পৰি যায় ওকে সো দিস ইজ আ কনসেপ্ট অফ ইউনিভাৰ্সাল ল অফ গ্ৰেভিটেশন আমি এতিয়া এটা নিউমেৰিকেল প্ৰবলেম সলভ কৰো ইয়াত কি দিয়া আছে আৰ্থৰ মাস দিয়া আছে 6 × 10⁻24 kg মুনৰ মাস দিয়া 7 × 10⁻22 kg আৰু আৰ্থ আৰু মুনৰ মাজৰ ডিসটেন্স দিয়া আছে আৰু তোমাৰ গ্ৰেভিটেশনাল কনস্ট্যান্ট g দিয়া আছে এটা আমাক কৈছে ফোর্স এক্সাৰ্টেড বাই দা আৰ্থ এটা আমি আগতে কৈছিল আগৰ এক্সাম্পলত আৰ্থ হয় সাপোজ এটো মুন হয় মুনটো আৰ্থৰ সাৰাউণ্ডিংত ৰিভলভ কৰি থাকে আৰ্থৰ অৰবিটত আৰ্থে অবভিয়াসলি এটা ফোর্স অফ এট্ৰাকশনত পুল কৰি ধৰি ৰাখে মুনটোক নিজৰ অৰবিটত ঘূৰাই থাকিবৰ কাৰণে সো কৈছে এই ফোর্সটো কিমান ফোর্সে মুনক এক্সাৰ্ট কৰে কিমান ফোর্স অফ এট্ৰাকশন আৰ্থে মুনৰ ওপৰত দিয়ে এক্সাৰ্ট কৰে সো
মাছ অফ দ্য আৰ্থ দিয়া আছে, মাছ অফ দ্য মুনো দিয়া আছে, ডিষ্টেঞ্চ বিটুইন দ্য আৰ্থ এণ্ড দ্য মুন দিয়া আছে, এইটো 10 কিলোমিটাৰ দিয়া আছে। আমি কি কৰিব লাগিব, সদায় মই কৈছোঁ কিলোমিটাৰ ইউনিটবোৰ ছেম ইউনিটত লৈ যাবা, ছেমত লৈ যাবা, এইটো SI ইউনিটত নিব চেষ্টা কৰিবা। কিলোমিটাৰ আছে, আমি মিটাৰত নিব লাগিব, মিটাৰত নিব 1000 মাল্টিপ্লাই কৰিব লাগিব। এইটো কি হ'ব 10⁵, 1000 মানে কি 10⁵, 5 + 3 10⁵ হ'ব। গ্ৰেভিটেশ্যনেল কনষ্টেণ্টটো দিয়া আছে আৰু আমি ফৰ্মুলাটো ইউজ কৰিম, এইটো এতিয়া যোনটো ডিৰাইভ কৰিলোঁ। এতিয়া ফৰ্মুলা যদি পুট কৰি দিওঁ, জিৰ যে ভেলুটো পুট কৰিলোঁ, মাছ অফ দ্য আৰ্থৰ ভেলু পুট কৰিলোঁ, মাছ অফ দ্য মুনৰ ভেলু পুট কৰিলোঁ, আৰু ডিষ্টেঞ্চ বিটুইন দেমো পুট কৰিলোঁ। এতিয়া এইটো আমি 6.7 মাল্টিপ্লাইড বাই 6 মাল্টিপ্লাইড বাই 7.5 3.84 এইটো বেলেগকৈ ৰাখি থ'লোঁ। আৰু এইটো 10⁻⁻11 এইটো প্ৰডাক্ট হৈ আছে, ইয়াতে মাল্টিপ্লাই আছে, চ' কি হ'ব প্লাছ হ'ব, +24 এইটো মাল্টিপ্লাই আছে ইয়াৰ লগত, চ' কি হ'ব +22 এই 10⁻টো ডিভাইড হৈ আছে, চ' কি হ'ব -8। চ' আমি সলভ কৰি ইয়াৰ ভেলু পাম 2.01 10⁻20 নিউটন। চ' এই আৰ্টে মুনৰ ওপৰত 2.01 × 10⁻20 নিউটন ইমানখিনি ফ'ৰ্চ অফ এট্ৰাকশ্যন ফ'ৰ্চ এক্সাৰ্ট কৰি আছে। এই ফ'ৰ্চটোৰ কাৰণে মুনটোৱে আৰ্থৰ অৰ্বিটত ঘূৰি থাকে। অ'কে, নেক্সট ইম্পৰ্টেঞ্চ অফ দ্য ইউনিভাৰ্চেল ল অফ গ্ৰেভিটেশ্যন। এতিয়া ইউনিভাৰ্চেল ল অফ গ্ৰেভিটেশ্যন ইম্পৰ্টেঞ্চটো কি আমি ইমান ষ্টাডি কৰিলোঁ। চ' এইটো হ'ল দ্য ফ'ৰ্চ ডেট বাইণ্ড আছ টু দ্য আৰ্থ। এই ইউনিভাৰ্চেল ল অফ গ্ৰেভিটেশ্যনটোৰ কাৰণে নম্বৰ 1 আমি আৰ্থত থাকিব পাৰিছোঁ। যদি চাপ'জ আৰ্থৰ ফ'ৰ্চ অফ এট্ৰাকশ্যন নাথাকিলে, ধৰিলে ইমাজিন কৰা আৰ্থত ফ'ৰ্চ একো এট্ৰাকশ্যন নাই, গ্ৰেভিটেশ্যন ফ'ৰ্চ নাই, তেতিয়া আমি কি হ'লে আমি আৰ্থৰ ওপৰত ফ্ল'ট কৰি থাকিলোঁ। এতিয়া তোমালোকে চাগে কিছুমান মুভি বা ভিডিঅ'ত দেখিছা, এতিয়া স্পেচশ্বিপত যায়, মানুহটো স্পেচশ্বিপত তলত স্পেচশ্বিপত কৰি নাথাকে, সিহঁতে উৰি থাকে, ফ্ল'ট কৰি থাকে, চাগে তোমালোকে দেখিছা। এইটো কিয় হয়, তাত স্পেচশ্বিপত গ্ৰেভিটেশ্যনেল ফ'ৰ্চ নাথাকে। সেই গ্ৰেভিটেশ্যনেল ফ'ৰ্চ নথকাৰ কাৰণে সেইবোৰ ফ্ল'ট কৰি থাকে, উৰি থাকে এষ্ট্ৰনটবিলাকে। এই তোমালোকে চাবা কিছুমান পিকচাৰ বা ভিডিঅ'ত, সেইটো এষ্ট্ৰনটবোৰ উৰি থাকে। যদি ছেম কণ্ডিশ্যন আমাৰ তাতে হ'ল, আৰ্থত যদি গ্ৰেভিটেশ্যনেল ফ'ৰ্চ নাথাকিলে হয়, মানুহবোৰ আমি হিউমেন বিং বা এনিমেলবোৰ ফ্ল'ট কৰি থাকিলে হয়, মাটিত নাথাকিলে হয়। অ'কে, নেক্সট দ্য ম'চন অফ দ্য মুন এৰাউণ্ড দ্য আৰ্থ। এইটোতো ক'লোঁ এতিয়া, আৰ্থৰ গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ কাৰণে মুনটোক অৰ্বিটত ঘূৰাই ৰাখে। নেক্সট এই গ্ৰেভিটেশ্যনেল ফ'ৰ্চটোৰ কাৰণে যেনেকৈ আৰ্থৰ অৰ্বিটত বাকী মুন ঘূৰি থাকে, ঠিক চিমিলাৰলি ছানৰ গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ কাৰণে ছানৰ অৰ্বিটত বাকী ছেটেলাইট বাকী প্লেনেটবোৰ ৰিভল্ভ কৰি থাকে। নম্বৰ 3 নম্বৰ 4 টাইডছ ডিউ টু মুন এণ্ড দ্য ছান। এতিয়া চালা এই আৰ্থৰ মুনৰ এটা গ্ৰেভিটেশ্যনেল ফ'ৰ্চ আছে, এই মুনৰ গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ কাৰণে কি হয়, যেতিয়া চি কষ্টেল এৰিয়াবিলাকত যে ফুল মুন হয়, যে পূৰ্ণিমা নাইট হয়, এটা টাইডেল ফৰ্ম হয়, টাইড ফৰ্ম হয়, ৱেভবোৰ ওপৰলৈ উঠি আহে। সেইটো হয় বিকজ অফ দ্য মুনৰ গ্ৰেভিটেশ্যনেল ফ'ৰ্চ, যেতিয়া এইটো পূৰ্ণিমা নাইট হয়, মানে ফুল মুন নাইট হয়। অ'কে, নেক্সট পইণ্ট হ'ল ফ্ৰী ফল। ফ্ৰী ফল মানে কি হয়, whenever object falls toward the earth under earth gravitational force alone, we said the objects are in free fall. এতিয়া মই যদি পাহাৰৰ পৰা বস্তু এটা পেলাই দিওঁ, এই তললৈ গুচি আহিব আৰ্থৰ একদম মাটিলৈকে, আৰু তাত যদি কোনো বেলেগ এটা ফ'ৰ্চ নাথাকে, অকল আৰ্থৰ গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ আহি গুচি আহে, তাক কোৱা হয় ফ্ৰী ফল বুলি কোৱা হয়। ফ্ৰী ফল মানে যিকোনো বস্তু এটা যদি মই পাহাৰত গৈছোঁ, পেলাই দিছোঁ, অকল আৰ্থৰ গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ কাৰণে আহি আছে, এইটো কয় ফ্ৰী ফল। যদি তাক মই বেলেগ যদি ফ'ৰ্চ এটা দিছোঁ, বেলেগ এটা ফ'ৰ্চ এক কৰি থাকে, তেতিয়া সেই ফ্ৰী ফল নকয়। আৰু whenever an object falls towards the earth, এক্সিলাৰেশ্যন হয়। এতিয়া যেতিয়া বস্তুটো পেলাই দিছোঁ ইয়াৰ পৰা, লাহে লাহে তাৰ ভেলচিটি বাঢ়ি যাব। এই বস্তুটো বল এটা মই এখন পাহাৰত আছোঁ, এখন পাহাৰৰ পৰা বল এটা পেলাই দিছোঁ, বলটো পেলাই দিয়াৰ পাছত লাহে লাহে তাৰ বলটো স্পীড বাঢ়ি যায়, ভেলচিটি বাঢ়ি যায়। ভেলচিটি বাঢ়ি যায় মানে কি এক্সিলাৰেশ্যন হৈ যায়। আৰু এক্সিলাৰেশ্যনটো কিহৰ কাৰণে হয়, যিহেতু মই আগতে কৈছোঁ আৰ্থৰ গ্ৰেভিটেশ্যনেল ফ'ৰ্চ আছে, সেই গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ কাৰণে বস্তু এটা এক্সিলাৰেট কৰে। যেতিয়া বস্তুটো পেলাই দিওঁ, তেতিয়া ওপৰৰ পৰা তাৰ এক্সিলাৰেশ্যন হয়। সেই এক্সিলাৰেশ্যনটো কোৱা হয় তোমাৰ এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি। ইট ইজ ডিন'টেড বাই জি। আৰু এইটো গ্ৰেভিটিটো যোনটো এক্সিলাৰেশ্যন যোনটো হয় ডিউ টু আৰ্থৰ গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ কাৰণে, গ্ৰেভিটিৰ কাৰণে, ইয়াক কোৱা হয়, এই এক্সিলাৰেশ্যনটো ডিন'ট কৰা হয় তোমাৰ জিৰে। অ'কে, এতিয়া আমি এই এক্সপ্ৰেশ্যনটো ওলাই, এই ভেলুটো কিমান হয় আমি আগতে এতিয়া কেলকুলেট কৰি ওলাই ল'ম। এই আৰ্থৰ এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটিৰ কাৰণে যোনটো এক্সিলাৰেশ্যন হয়। অ'কে, এতিয়া ছাপ'জ ফৰ এক্সাম্পল আমি ধৰি ল'লোঁ এটা এখন পাহাৰৰ পৰা বল এটা পেলাই দিলোঁ। এই বলটোৰ পেলাই দিলে কি আৰ্থৰ গ্ৰেভিটিখন হয়, আৰ্থক এট্ৰেক্ট কৰি লৈ আহিব উইথ এ এক্সিলাৰেশ্যন কিমান হয়, জি বহাবলৈ কৈছিলোঁ এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি।
আৰু কিমান ফোর্স দিব এটা আমি আগতে ক্যালকুলেট কৰিছিলো F equal to G m মানে হল m ধৰিলো মাস অফ দা আর্থ আৰু স্মল m ধৰিলো মাস অফ দিস বডি এই মাসটোৰ বডি আৰু m টো হল মাস অফ দা আর্থ ডিভাইড বাই d স্কয়ার ডিসটেন্স বিটুইন দেম এইটো ডিসটেন্স বিটুইন দেম ধৰি দিলো ফৰ ইনস্টেন্স টো dv ধৰি ললো এইটো এটা এক্সপ্ৰেশন নাম্বার 1 আমি নিউটন সেকেন্ড লৰ পৰা আৰু পাইছো যে F equal to ma হয় না সো এই জায়গাত কি হয় এটা এক্সেলারেশন এটো হয় এক্সেলারেশন ডিউ টু গ্রেভিটি এটো g হয় যেটো আমি m এই জায়গাত g লিখিব পাৰো যেটো কি হয় এটো গ্রেভিটিৰ কাৰণে এক্সেলারেশন হৈছে সো g বুলি ধৰি লৈছো এক্সেলারেশন ডিউ টু গ্রেভিটি এতিয়া এই দুটা ফোর্স ইকুয়াল হয় সো আমি 1 ইকুয়াল টু 2 কৰিব পাৰিম সো 2 কৰিলে কি পাম আমি g mm d স্কয়ার ইকুয়াল টু mg mm ক্যান্সেল হ'ব ইয়াতে তো ইয়াৰ পৰা আমি কি লিখিব পাৰো ইমপ্লাইজ g equal to g m d square তো জায়গাত লিখিব পাৰো সাপোজ এটো ধৰিলো আর্ট হয় এটো আর্ট হয় আৰু এটো অবজেক্টিভ হয় সো ইন দ্যাট কেস আমি ডিসটেন্স তো হ'ব তোমাৰ ইয়াৰ আর্টৰ ৰেডিয়াস লৈকে তো আর্টৰ ৰেডিয়াস যিমান হ'ব হেতু ডিসটেন্স ধৰি লয় সো এটো আমি লিখিব পাৰিম g m r square মানে ৰেডিয়াস অফ দা আর্ট সো দিস ইজ দ্য এক্সপ্রেশন g equal to gm by r square এটা আমি g ভ্যালুটো উলাব লাগিব g ভ্যালুটো উলাব কাৰণে আমি গ্ৰেভিটেশনাল কনস্ট্যান্ট দিয়া আছে 6.7 10 to the power minus 11 এটো গম পাও মাস অফ দা আর্থ কিমান দিয়া আছে 6 into 10 to the power 24 আমি জানো এটো এক্সপেরিমেন্ট কৰি উলা ভ্যালু হয় ডিভাইড বাই 6.4 multiplied by 10 to the power 6 এটো সলভ কৰিলে আমি পাম 9.8 acceleration unit আমি জানো মিটার পার সেকেন্ড স্কয়ার so it is over tomorrow 9.8 meter per second square so this is the value of the acceleration due to gravity okay next এটা আমি এটা numerical problem solve কৰো that question কি কৈছে an object is thrown vertically upward and raised to a height of 10 meter so question টা কেনে question কি কৈছে suppose itu earth surface হয় earth surface ৰ পৰা মানুহ এজনে বল এটা ওপৰত থ্ৰো কৰিছে suppose এইটো হাইট 10 মিটাৰ হাইটৰে থ্ৰো কৰিছে এটা কি হ'ব থ্ৰো কৰাৰ পিছত কি হ'ব তললৈ আহিব এটা কৰিছে ক্যালকুলেট দা ভেলোসিটি উইথ হুইচ দা অবজেক্ট ওয়াজ থ্ৰোন এটা কিমান স্পিডত বলটো মাটিৰ পৰা মানুহজনে থ্ৰো কৰিছিলে এটা প্ৰথমতে ভেলোসিটি উলাব দিছে সো আমি সলভ কৰো সো আমাক কি দিয়া আছে ডিসটেন্স লেভেল দিয়া আছে ফাইনাল ভেলোসিটি কি হ'ব এটা সোয়া এটো অবজেক্টৰ ইনিশিয়াল ভেলোসিটি কিমান হ'ব আমাক কৈছে ইনিশিয়াল ভেলোসিটি u উলাব দিছে ইনিশিয়াল ভেলোসিটি আৰু ফাইনাল ভেলোসিটি কিমান আমি জানো বল থ্ৰো কৰাৰ পিছত কি হ'ব এটা টাইমত কৈ বলটো ৰখি যাব তাৰ তলত আহি যাব সো ফাইনাল ভেলোসিটি 0 হ'ব আৰু এক্সেলাৰেশন কি হ'ব এক্সেলাৰেশন ডিউ টু গ্ৰেভিটি এটা এক্সেলাৰেশন কিহৰ কাৰণে হ'ব এক্সেলাৰেশন ডিউ টু গ্ৰেভিটিৰ কাৰণে হ'ব আৰু এটো বস্তু ওপৰলৈ গৈ আছে আৰু গ্ৰেভিটি ফোর্সটো তললৈ আছে এক্সেলাৰেশন তো ডাইৰেকশন তললৈ আছে গ্ৰেভিটি ফোর্স তললৈ জানিব বাট বলটো ওপৰলৈ গৈ আছে মানে নহয় সো এটো নেগেটিভ এক্সেলাৰেশন হ'ব বলটো যে ওপৰলৈ দুলিয়াই যাম তাৰ কি হ'ব এক্সেলাৰেশন কমি গৈ থাকিব এনালাইজ কৰা কোৱেশ্চনটো যে বল এটা আছে বলটো ওপৰলৈ দুলিয়াই দিছো ওপৰলৈ দুলিয়াই দিলে কি হ'ব ইনিশিয়াল ভেলোসিটি যিমান আছে লাহে বলটো স্পিড কমি গৈ থাকিব ওপৰলৈ যিমানে যাব সো এক্সেলাৰেশন কি এটো কি নেগেটিভ এক্সেলাৰেশন হ'ব ওকে সো আমাৰ তাতে এইবোৰ ডাটা দিয়া আছে এটা এই প্ৰবলেমটো সলভ কৰিম আমি ইকুৱেশনটো আগতে পাইছিলো মোশন চেপ্টাৰ ডিৰাইভ কৰিছিলো v square equal to u square plus twice as আমাক v square ফাইনাল ভেলোসিটি 0 হ'ব ইনিশিয়াল ভেলোসিটি উলাব লাগিব আৰু twice acceleration মানে কি এটো দিয়া আছে 9.8 টো আমি জানো এটা অলপ আগতে ডিৰাইভ কৰিলো আৰু মাল্টিপ্লাই বাই ডিসটেন্স 10 সো আমি এটো সলভ কৰি পাম u square equal to 196 meters per second আৰু u কিমান হ'ব 14 meter per second এৰ এটো কি হ'ব u root over 196 মানে কি 14 meter per second okay next what is the time taken by the object to reach the highest point so the highest point মানে কি হয় velocity 0 হ'ব highest point কিমান কৈছে এটা আমাৰ length 10 meter এই 10 meter পাবৰ কাৰণে কিমান টাইম লাগিছিলে বলটো যে বল দলাই দিছিল এই 10 meter এই ডিসটেন্সটো পাবৰ কাৰণে highest point টো কিমান টাইম লাগিছিলে এটো মোক উলিয়াব দিছে okay so আমি এটো এক্সপ্ৰেছন ইউজ কৰিব পাৰো v equal to u plus at কাৰণ এতে তুমি আমি ভেলোসিটি জানো ফাইনাল ভেলোসিটি জানো ইনিশিয়াল ভেলোসিটি জানো এক্সেলাৰেশন জানো আমাক টাইমটো লাগে সো ফাইনাল ভেলোসিটি 0 হ'ব ইনিশিয়াল ভেলোসিটি আমি এটা উলালো 14 এক্সেলাৰেশন কি হ'ব -9.8
and time. So it আমি solve কৰি কিমান হ'ব এটা কি লিখিব পাৰো আৰু 9.8 t equal to 14 t equal to 14 by 9.8 it divide কৰি লাগিব 1.40 second. Okay, this is the answer. So initial velocity 14 meter per second and time taken hold to 1.43 second. It I next study করিম mass and weight. It is an important and confusing concept hoy. So it ভালকে তোমালোকে বুজিব কাৰণে ট্ৰাই কৰিবা. So mass মানে হল কি হয়? Mass মানে কি জানো? Mass মানে আমি স্টাডি কৰিছো mass the amount of matter contained in the body. এটো mass কয় যেটো আমাৰ amount of matter আমাৰ বডিত যিমান আছে এটো mass বুলি কোৱা হয়. তাৰ ইউনিট হয় কেজি. মাছৰ ইউনিট আমি পাইছিলো জানো যে কেজি হয় আৰু weight হল তোমাৰ যোনটো ফোর্সেৰে আৰ্টে আমাক এট্ৰাক্ট কৰি আছে এটা হেতু হয় weight হয় আৰু ইয়ৰ weight এটা ফোর্স হয় আৰু ফোর্সৰ আমি কি জানো ইউনিট ফোর্সৰ আমি ফৰ্মুলা গম পাওঁ ফোর্স ইকুৱেল টু ma এট মাস মানে মাস অফ দা বডি যিকোনো বডি আৰু এট কি হয় এক্সেলাৰেশন ডিউ টু গ্ৰেভিটি জি হ'ব সো weight mg আৰু ইয়াৰ ইউনিট হ'ব নিউটন weight ইউনিট হয় নিউটন সো mass মানে হল amount of matter contained in the body আৰু weight মানে হল যোনটো ফোর্সত আমাক আঠে টানি আছে force of attraction because of the earth. Okay, এটো কয় তোমাৰ এটো এক্সেলাৰেট মানে গ্ৰেভিটি কাৰণে যোনটো গ্ৰেভিটি যোনটো এক্সেলাৰেট ফোর্স দিব আমাক এটো কোৱা হয় weight. So mass আৰু weight টো ডিফাৰেন্ট হয়. So আমি ডিফাৰেন্স কি ডিফাৰেন্স আমি এটা পয়েন্ট হিচাপে স্টাডি কৰো তো mass of a property of a matter mass is property of the matter mass টা মানে amount of matter এটো এটা কনস্ট্যান্ট থাকিব but weight depends on the effect of gravity এটা আৰ্টৰ গ্ৰেভিটি বেলেগ গ্ৰেভিটি ফৰ গ্ৰেভিটেশনাল ফোর্স তো বেলেগ এটা মনত গ্ৰেভিটেশনাল ফোর্স তো বেলেগ এতিয়া আৰ্টৰ যোনটো আমাৰ weight হ'ব সাপোজ মোৰ এটা মানুহ এজনৰ আৰ্টৰ weight 56 কেজি তাৰ আৰ্টৰ মাস 56 কেজি আৰ্টৰ weight কিমান হ'ব 560 কেনেকৈ 560 হ'ল এক্সেলাৰেশন আমি weight মানে কি হৈছে মাস ইনটু এক্সেলাৰেশন ডিউ টু গ্ৰেভিটি মাস যদি সাপোজ 56 হয় এক্সেলারেশন ডিউ টু গ্ৰেভিটি 9.8 এপ্ৰক্স এক্সেলারেশন গ্ৰেভিটি হয় তোমাৰ 9.8 পাইছো approximately 10 by ধৰি ললো suppose so 10 to 560 newton 560 newton but মনত তোমাৰ এ ডিফাৰেন্ট হ'ব মনত তোমাৰ হ'ব 90 হ'ব কিয় মনত তেতিয়া acceleration due to gravitation কম হয় মানে গ্ৰেভিটেশনৰ যোনটো ফোর্স আছে ফোর্স অফ অ্যাট্ৰাকশন গ্ৰেভিটেশন আৰু গ্ৰেভিটিৰ এটো মনত কম হয় আৰ্থত বহুত বেছি হয় মনতকে আৰ্থত গ্ৰেভিটেশনৰ ফোর্সটো কম হয় সেই কাৰণ মনত তোমাৰ weight বেছি কম হৈ যাব এতিয়া সাপোজ মানুহৰ এজনৰ weight যদি আৰ্থত 50 কেজি হয় মনত বেলেগ হ'ব বেলেগৰ জুপিটাৰত বেলেগ হ'ব মাৰ্সত বেলেগ হ'ব বেলেগ হ'ব ওকে সো weight to but mass to constant থাকিব সদায় next point er mass can never be zero mass কি তো 0 হ'ব নোৱাৰে কিয় 0 হ'ব নোৱাৰে is the amount of matter is a contain ইটো কিটো 0 হ'ব নোৱাৰে যিমান বস্তু আছে ইমান থাকিবই matter যিমান আছে বডিত but weight can be zero weight 0 হ'ব পাৰে weight কেনেকৈ 0 হ'ব পাৰে Suppose কিছুমান জায়গা আছে কোনবা এটা প্ল্যানেট আছে that accelerates that gravitational force এ নাই তে কি হ'ব g to 0 হ'ব g 0 হলে কিমান হ'ব m into 0 0 তো weight 0 হৈ যাব ওকে next third point হল mass does not change according to location তো কলো mass তো তোমাৰ আঠত জোখা মাৰ্সত মুনত জোখা সেম থাকিব but weight to vary কৰিব মানে প্লেন according to planet ক'ত কি আছে তুমি Mass is a scalar quantity and has magnitude. Weight to a vector quantity. Weight to the vector quantity. Weight is a force is a vector quantity. So these are the some of the comparison and difference between the mass and the weight. So mass and the weight are concept to clear hole. Okay. Ite ami ki kori ite ami suppose munot amar mass kiman hobo ami calculate kori ulam etia. Eto calculate koror ami eta formula use korim. আমি গ্ৰেভিটেশনৰ ফৰ্মুলা যোনটো পাইছো সেইটো ইউজ কৰিম সাপোজ মানুহ এটো মুনৰ সাৰফেস পৰি ধৰি ললো এটো আৰ্থৰ সাৰফেস পৰি ধৰি ললো সাপোজ এটা অবজেক্ট আছে মানুহ এজন আছে এই মুনত মাস জুখিব নিজৰ আৰু এটো আৰ্থত মাস জুখিব এটো আৰ্থ এটো মুন সো গ্ৰেভিটেশনৰ ফোর্স কিমান হ'ব মুনত মাস অফ দা মুন ধৰি ললো m suffix m আৰু মানুহজনৰ weight suppose মানুহজনৰ mass to m এটা আৰ্থত যিমান মাস থাকিব মনটো সেম মাস থাকিব মাস সেম হ'ব হয়তো কলো এতিয়া m আৰু এটো
rm itu radius of the mass. So actually লিখি লও আমি to তোমার mass of the moon to mass of the body আৰু এটো হল তোমাৰ rm হল radius of the moon. ঠিক আছে সিমিলারলি আর্থৰ কাৰণে কি হ'ব ge বই ধৰিলো আর্থৰ কাৰণে এটো me হল তোমাৰ মাস অফ দা আর্থ বই ধৰিলো এটো m হল তোমাৰ মাস অফ দা বডি যোনটো আছিল যাম সুৰা আকাৰ মেজার কৰিম আৰু r e হল ৰেডিয়াস অফ দা আর্থ. সো re ৰেডিয়াস অফ দা আর্থ আৰু me mass of the earth. So eto equation number 1 বই ধৰিলো eto equation number 2 তো 1 divide by 2 কৰিলে আমি কি পাম gm divide by ge equal to mm into m divided by rm square mm me into multiplied by m divided by rm square m cancel jabo so ami pam to r square hobo etia ei value geta mass of the earth moon dia ase mass of the earth dia ase radius of the moon dia ase radius of the earth dia ase ei value geta tumi lage ekhon starter পৰা put কৰি saba আৰু আমি এটো shoot কৰিলে value পাম almost 0.165 মানে approximately 1/6 মানে এটো gm যদি জাগাত এটো মানে gm gravitational force পাইছো তো আমি wm বুলি থব পাৰো weight of in the moon divided by weight in the earth is equal to 1/6 মানে weight of the moon of a weight of the object in the moon is 1/6 times weight of the object in the earth. So moonot tumar atot jiman weight ase that is 1/6 time moonot hoy jabo. Suppose manu ejon weight jodi earth ase tumar 60 newton ta moonot kiman hobo eto suppose weight in earth tar moonot by kiman hobo 60 divided by 6 equal to 10 newton. So moonot by tar 1/6 hoy jabo. Okay, okay, this is the sound eto tumar ami study korile about gravitation, weight of the mass, weight aru kisman numerical force kisman numerical problem solve korilo, gravitation and universal law of gravitation study korilo. Okay, if we next class study kore about pressure and thrust and buoyancy ekita ta basic concept hoy. Okay, thank you.